Assalamualaikum, good morning. Jeva খাবো দিলো ৰাতিপুৱা অলপমান মুঠি জহা চাউল আৰু আলু লগতে একেলগে ভাতৰ ভাত অকণমান আৰু খাই ৰাতিপুৱা একদিন গড়াই দুদিন খাই যাব ভাল। কালি ৰাতি মই অকণমান অলপমান আঙুৰ এটা আপেল এটা মধুৰিআম এনেকৈ লৈ আনিছোঁ। কিছুমান ফল মূল দিব লাগে বোলে সেইকাৰণে লৈ আনিছোঁ। বহুত দিন অনাও নাই, লৈ আনিলে চব মিলাই এটা হেৰিটা চব মিলাই পেলাই ফল মূল দিওঁ। ফল মূল কালি ৰুটি আৰু আলু ভাজি দিছিলোঁ, এটা ৰুটি খাইছে আৰু নাই খোৱা। টিফিনত দিওঁ খাবতো লাগে। টিফিনটো ইমান দেৰিলৈকে থাকে, টিফিনটো পেট ভৰাই টিফিন দিলে ভাল, আকৌ নাখায়ও নহয় চব বস্তু এনেকৈ কৰি দিলে। কৰি আছোঁ গোটাইটো খাব দিছোঁ এইফালে। জেৰিফা উঠা, গাখীৰ খাই ল'বা হা, দৰৱ খাব আছে। আহা এয়া শুই আছোঁ বিছনা। হা 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 নাই খাব লাগিব কাহৰ দৰৱ। মোৰ এই বাচন চাচন এইবিলাক ধুব আছে, কেতিয়া ধুম নাজানো। তাইক গাখীৰ কাপ দি লওঁ। আহা এ লোৱা, আহা 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 জল্দি জল্দি। ৰাতি ভাত বাঢ়িব ওলাইছোঁ, দেৰিয়ে জেৰিফা নাছিলে, গাড়ীলৈ ওলাই গৈছিলে ডিউটি। দেখোঁ জেৰিফা আকৌ গধূলি টোপনিৰ পৰা উঠি 8টা বজাত ভাত অকণমান খালে। বোলে ভাত নাখায়, ভাত নোখোৱালে গাখীৰ 1 কাপ খোৱা। গাখীৰ 1 কাপ পিছত মই ৰাতিও দিনত জিকাই মাছে বনাইছিলোঁ, তাকে গৰম কৰিছিলোঁ। জিকা মাছ খুৱাইছিলোঁ, বহুত কিবা কিবি এনেকুৱা চব্জি আছিলে কাৰণে ভাতটো জিকা মাছে আলু থাকিলে। জিকা মাছ তাই আজি ৰাতি পেলাই বনোৱা নাই, বস্তু থাকিলে ইমান খোৱাও নাযায়। ভাত ওলাই দিছোঁ, ৰাতি লৈ লৈছোঁ। দিনতো ভাত বনাইছিলোঁ, সেয়াও আছিলে, এটা দি দিওঁ সিহঁতক খাবৰ কাৰণে। গাড়ী গৈছোঁ কাৰণে বাচি গৈছোঁ অলপ দেৰি। মইতো গাড়ীত গ'লে হেৰি 8:30টো ওলাব লাগিব। ধুনীয়াকৈ ফুল ৰাতিপুৱা এটা ফুলৰ দোকান কৰে। জেৰিফাক থ'ব আহিলোঁ স্কুলৰ আগত, ইমান ভিৰ মানুহ, চব ৰখি আছে। তাৰপিছত জেৰিফাৰ লগৰ ছোৱালী এটাৰ মাকক লগ পালোঁ, ইয়াতে সেইফালে স্কুলত দিছে, এইফালে আৰু ৰখি আছে। জেৰিফাক ভিতৰত সোমাই দিলোঁ, বুক চুক কপি চপি মিলাই। দিনটো ইমান জলদি গুচি যায়। আহি পালোঁ 9:30। জেৰিফাৰ লগৰ ছোৱালীৰ মাকক লগ পাই পেলাই অলপ কথা চথা পাতি পেলাই তাৰপিছত আহি পেলাই অলপ বিছনা চিছনা পাৰি অকণমান কাম আছিলে সেইখিনি কৰি দিলোঁ। ভাতটো বনাই তাক আনিব যাব লাগিব। কালি অলপ সোনকালে গ'লোঁ, মানে হ'বও পাৰে সোনকালে ছুটি। পূৰা 2:30ত ছুটি দিছে, 2:30 বজাত। তাৰপিছত ঘৰ আহিব 2:40 হৈ গ'ল। সেইকাৰণে সোনকালে ভাত পানী ৰেডি কৰি থৈ তাৰপিছত লগলৈ যাওঁ। নাস্তাটো খাই আছোঁ, খাই লওঁ ৰাতিপুৱা নাস্তা। সেয়া জেৰিফাক থৈ আহিলোঁ, থৈ আহি নাস্তা খাইছোঁ। 11টা বাজে। এতিয়া চুজি দৈ মিক্সিত পিচি পেলাই এনেকৈ পাতলা পিঠা নিচিনা বনাই লৈছোঁ। অকণমান চেনি দিছোঁ, খাই ভাল লাগে। চাহৰ লগতো খাই ভাল লাগে, কিবা এনেকৈ চাটনি টাটনিৰ লগতো ভাল লাগে। এইফালে চাহ লৈ লৈছোঁ মই। জেৰিফাৰ পৰা গাখীৰটো মানে আমাৰ গোৱালৰ পৰা গাখীৰ লোৱা হয়, দোকানত মানে পাহৰি থৈ আহিলে, আকৌ ল'ব গ'ল। মই খাই লওঁ, জেৰিফাৰ বা হাতত দেৰি হ'বও পাৰে, তাতে মই খাই লওঁ। এতিয়া বনালোঁ, কৰি দিলোঁ, ভাত চাত চব আহি গ'লে ভাতটো বাঢ়ি ভাতটো ওলাম। কণা চণা পূৰা ৰেডি চেডি কৰি টেবুলত থৈ গৈছোঁ। চাওঁ কিমান দিন পাৰোঁ এনেকৈ সোনকালে কৰিব। ৰঙালাও আৰু আলু বনা চাটনি বহুত টেষ্টি লাগে এনেকৈ কৰি খাই। এনেকৈ ৰঙালাওটো মিঠা হয়, এনেকৈ ফ্ৰাই কৰি পেলাই চাটনিটো বনালে টেবুলত ৰেডি কৰি থৈ গৈছোঁ। আহি পেলাই আৰু দালি বনাইছোঁ, আহি পেলাই আৰু ভাতটো বাঢ়ি দিম। তাইক ভাতটো থৈ নহ'লে টাইমটো একদম মিলাব নোৱাৰোঁ। 2:20 ওলাই যাওঁ। মই গা পা ধুই পূৰা ৰেডি পেলাই হৈ আছোঁ। আজি দুপৰীয়া ৰান্ধা বঢ়া আলু সনা, ভাততে আলু বইল কৰিছিলোঁ। 3টা শুকান জলকীয়া ভাজি লৈছোঁ, অলপ নহৰু ভাজি লৈছোঁ আৰু কেৰাহীয়ে পিঁয়াজ ভাজি লৈছোঁ। আৰু এইফালে ৰঙালাও নিমখ দি ফ্ৰাই কৰি লৈছোঁ সনা বনা।
আজি খনা দালি ভাত দুপৰীয়া ইয়াত ৰেডি কৰি খানাখিনি বনাই থৈ 2:20 মানত জীয়েকক ল'বলৈ যাওঁ